দৰঙৰ চিপাঝাৰ সমষ্টিৰ এখন বিশেষ চৰকাৰী বিদ্যালয় হৈছে ৰাইজঘাট উচ্চ মাধ্যমিক বিদ্যালয়। 1992 চনত অঞ্চলটিৰ কেইগৰাকীমান শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত স্থাপন কৰা বিদ্যালয়খনে ৰাজ্যৰ আশা পূৰণ কৰিবলৈ সক্ষম হৈছে। শিক্ষাগুৰুসকলে শিক্ষাদানৰ মানদণ্ড অটুট ৰাখি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান আগবঢ়াই নিয়াৰ উপৰিও আগবঢ়াই নিছে বিভিন্ন কৃষ্টি সংস্কৃতি আৰু শৰীৰ চৰ্চাৰ দিশতো। অভিভাৱক, শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীৰ দায়িত্ব আৰু কৰ্তব্যত অধিক গুৰুত্ব প্ৰদান কৰা বিদ্যালয়খনে 34 বছৰে সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি প্ৰতি বছৰে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো বিদ্যালয়খনে অনুষ্ঠিত কৰিছে বিদ্যালয় সপ্তাহ। আজি বিদ্যালয় সপ্তাহৰ অন্তিম দিনা 3 শতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত বাহিৰ কৰা হয় সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় 20টাতকৈ অধিক কৃষ্টি প্ৰদৰ্শন কৰিছে। শোভাযাত্ৰাত প্ৰদৰ্শন কৰা কৃষ্টিসমূহ শুদ্ধ আৰু শৃংখলাবদ্ধভাৱে প্ৰদৰ্শন কৰিবলৈ নিয়োগ কৰা হৈছে শিক্ষাগুৰুসকলক, যাৰ বাবে বিদ্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰাই মুগ্ধ কৰিছে সকলোকে। আমি ৰাজঘাট উচ্চ মাধ্যমিক বিদ্যালয়ে ছাত্ৰ একতা সভাৰ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আজি এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছোঁ। আমাৰ ইয়াত অসমৰ জনগোষ্ঠীসমূহৰ যিবিলাক কৃষ্টি, এই কৃষ্টিসমূহ প্ৰদৰ্শন কৰা হৈছে। আটাইতকৈ উল্লেখনীয় কথাটো হৈছে এই কৃষ্টিসমূহ আমি আমাৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই প্ৰদৰ্শন কৰিছোঁ। ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে কৃষ্টিসমূহৰ বিষয়ে জ্ঞাত হোৱাৰ লগতে তেওঁলোকে প্ৰদৰ্শন কৰি আনন্দিত হৈছে আৰু আমাৰ যি বৰ অসম, এই বৰ অসম গঠনত এক বিশেষ ধৰণৰ ভূমিকা তেওঁলোকে পালন কৰিছে। এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান আছে? আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় 300ৰ ওচৰত হ'ব। যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী আমাৰ এই বছৰতো আহিব বুলি আমাক ইতিমধ্যে জনাইছে। যিহেতুকে চৰকাৰী বিদ্যালয়সমূহৰ যি অৱস্থা, এই অৱস্থা ফুটো লগা বুলি বিভিন্ন মাধ্যমত প্ৰকাশ হয়, তাৰ বিপৰীতে কিন্তু ৰাজঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ কিন্তু বিপৰীত বিষয় পাবলৈ পোৱা গৈছে। হয়, এইটো আমাৰ বহুত আগৰ পৰাই আছে। আমাৰ যেতিয়া শান্তিপুখুৰী মজিলা বিদ্যালয় আছিলে তেতিয়াৰ দিনৰ পৰাই আমাৰ বিদ্যালয়ত বিভিন্ন দিশৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সোঁত বৈছিলে আৰু পৰৱৰ্তী সময়ত শান্তিপুখুৰী মজিলা বিদ্যালয় ৰাজঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত যেতিয়া চামিল হ'ল, তাৰপিছতো দেখা গৈছে যে বৃহৎ সংখ্যক অভিভাৱকে আমাৰ বিদ্যালয়খনক পচন্দ কৰিছে আৰু ইয়াত ছাত্ৰ-ছাত্ৰী আনিবৰ কাৰণে তেওঁলোকে যথেষ্ট পৰিমাণে উঠি পৰি লাগিছে। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।